মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে লৈ আহিছোঁ ডিএলএডৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ ছেকশ্যন চি অৰ্থাৎ অসমীয়াৰ যিখিনি প্ৰশ্ন আহিছিলে ইয়াৰ আনচাৰখিনি কৰি আনিছোঁ। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথম প্ৰশ্নটো আছিলে আতন্তিয়াৰ শব্দটোৰ অৰ্থ কি সুধিছে। অপশ্যনবোৰলৈ মন কৰাচোন। অপশ্যন এত আছিলে অনিচাকি, অপশ্যন বিত আছিলে চহকী, অপশ্যন চিত আছিলে আচহুৱা আৰু অপশ্যন নাম্বাৰ ডিত আছিলে আদিৰ পৰা অন্তলৈ। আতন্তিয়া যিটো শব্দ আছে এই শব্দটোৰ শুদ্ধ অৰ্থটো হৈছে চহকী। গতিকে অপশ্যন নাম্বাৰ এ হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। এতিয়া আমি চাওঁ আহা প্ৰশ্ন নম্বৰ 87। প্ৰশ্নটি আছিলে নায়ক শব্দটোৰ সন্ধি ভাঙিলে পোৱা যাব। নায়ক শব্দটোৰ সন্ধি ভাঙিলে কি হ'ব সুধিছে। অপশ্যন এত আছিলে না যোগ ইয়ক, অপশ্যন বিত আছিলে নৈ যোগ অক, অপশ্যন চিত আছিলে নাও যোগ অক, অপশ্যন নাম্বাৰ ডিত আছিলে নাও যোগ অক। নায়ক শব্দটোৰ যদি সন্ধি ভঙা হয় তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নাম্বাৰ বিত থকাটো নৈ যোগ অক নায়ক। ঠিক আছে, অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব। নেক্সট চোৱা উপসৰ্গ অনুসৰ্গ সেইবাৰ পৰীক্ষাত আহিছিলে প্ৰিভিয়াছ ইয়েৰৰ। এইবাৰ তোমালোকৰ পৰীক্ষাত উপসৰ্গ আহিব 2025 চনত। ঠিক আছে, অনুসৰ্গ তোমালোকে এইবাৰ কাৰণে চাব নালাগে। এতিয়া চোৱা নি উপসৰ্গৰ লগত যোগ হোৱা শব্দটো কি সুধিছে। অপশ্যন এত আছিলে নিৰ্মল, অপশ্যন বিত আছিলে নিক্ষেপ, অপশ্যন চিত আছিলে নিৰ্বাণ আৰু অপশ্যন নাম্বাৰ ডিত আছিলে নিৰ্মাণ। এতিয়া চোৱাচোন নিৰ্মল শব্দটো তোমালোকে উচ্চাৰণ কৰা নিৰ্মল, হয়নে নিৰ্মল। নিৰ্বাণ শব্দটো উচ্চাৰণ কৰাচোন নিৰ্বাণ, নিৰ্মাণ শব্দটো উচ্চাৰণ কৰাচোন নিৰ্মাণ, হয়নে নিৰ ৰ উচ্চাৰণ হৈ আছে নিৰ্মাণ। কিন্তু নিক্ষেপ শব্দটো তোমালোকে মাতাচোন বা উচ্চাৰণ কৰাচোন নিক্ষেপ, হয়নে। ইয়াতে কি উপসৰ্গ যোগ হৈছে নি উপসৰ্গ। ঠিক আছে, গতিকে অপশ্যন নাম্বাৰ এ হ'ব কাৰেক্ট এনচাৰ। ইয়াত ধাতুৰ লগত কি যোগ হৈছে নি যোগ হৈছে। এতিয়া চোৱা নেক্সট 89 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটি আছিলে তেওঁ ভাত খাই অফিচলৈ গ'ল। ইয়াত আস্তনা শব্দটো কি সুধিছে। অপশ্যন এত আছিলে সমাপিকা ক্ৰিয়া, অপশ্যন বিত আছিলে পাচনি ক্ৰিয়া, অপশ্যন চিত আছিলে অসমাপিকা ক্ৰিয়া, অপশ্যন নাম্বাৰ ডিত আছিলে নাম ক্ৰিয়া। তেওঁ ভাত খাই অফিচলৈ গ'ল। ইয়াতে আস্তনা শব্দ কোনটো আছে। ইয়াত খাই শব্দটোৰ তলত কি কৰা আছে আণ্ডাৰলাইন কৰা আছে বা আস্তানি থোৱা আছে। এই আস্তনা শব্দটোৰ কি সুধিছে এইটো হৈছে অসমাপিকা ক্ৰিয়া। এইবাৰৰ পৰীক্ষাত হয়তো তোমালোকৰ এইটো সমাপিকা আৰু অসমাপিকা ক্ৰিয়া ৰিলেটেড তোমালোকৰ কুৱেশ্যন নাহে, কাৰণ চিলেবাছত ইয়াৰ বিষয়ে কোনো উল্লেখ নাই। কিন্তু সন্ধি ভাঙা তোমালোকৰ পৰীক্ষাত আহিবই। সন্ধি ভাঙা ৰিলেটেড মই এটা ভিডিঅ' আপলোড কৰি দিছোঁ, তোমালোকে চাই ল'বলৈ নাপাহৰিবা। লগতে আমাৰ অনলাইন ক্লাছত যিসকল বন্ধু বান্ধৱী জইন কৰা নাই জইন কৰি ল'বা। অনলাইন ক্লাছত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহৰ PDF-সমূহৰ লগতে প্ৰত্যেকটো টপিকৰ ভিডিঅ' তোমালোকে তাত পাই যাবা PDF-ৰ সৈতে। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এতিয়াই তোমালোকে আমাৰ এপটো ডাউনলোড কৰি লোৱা। প্ৰশ্ন নম্বৰ 90টো আছিলে নিৰোগ শব্দৰ সন্ধি ভাঙিলে কি হ'ব। নিৰোগ শব্দটো যদি আমি সন্ধি ভাঙো কি হ'ব সুধিছে। অপশ্যন এত আছিলে দন্ত্যান্নত হস্যইকাৰ যোগ ৰোগ, অপশ্যন বিত আছিলে দন্ত্যান্নত দীৰ্ঘইকাৰ যোগ ৰোগ, অপশ্যন চিত আছিলে নিহ যোগ ৰোগ, অপশ্যন নাম্বাৰ ডিত আছিলে নি যোগ ৰোগ। ইয়াতে দন্ত্যান্নত হস্যইকাৰ নিহ, ঠিক আছে, এইটো শুদ্ধ হ'ব অপশ্যন নাম্বাৰ ডি নি যোগ ৰোগ নিৰোগ। ঠিক আছে, বহুতে ইয়াৰ উত্তৰটো অপশ্যন চি লিখি থৈ আহে। অপশ্যন চি লিখি থৈ আহিলে ইয়াৰ উত্তৰটো তোমালোকৰ ভুল হ'ব। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো। প্ৰশ্ন নম্বৰ 91। প্ৰশ্নটি আছিলে পুৰুষ বা পুংলিংগ বুজোৱা শব্দটো কি সুধিছে। পুৰুষ বা পুংলিংগ বুজোৱা শব্দ। ইয়াত বগলী এইটো নহয়, ভেলেঙিটোও নহ'ব, সখীটোও নহয়। এইটো কিন্তু চপনীয়া যিটো শব্দ আছে এইটো পুৰুষ বা পুংলিংগ বুজোৱা শব্দ। অপশ্যন বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। ঠিক আছে, এতিয়া চোৱা আহা নেক্সট প্ৰশ্নটো। প্ৰশ্ন নম্বৰ 92। প্ৰশ্নটি আছিল বহু বচন বুজোৱা শব্দটো হৈছে। তেওঁ বুলি ক'লে আমি কি বুজোঁ যে তেওঁ এজন ভাল মানুহ, এজন মানুহৰ কথা বুজোঁ, অৰ্থাৎ এটাক বুজাইছে এইটো এক বচন হ'ব, হয়নে। আপুনিটো আপুনি বুলিও আপুনি বৰ বেয়া কাম কৰিলে, আপুনি কিন্তু ভাল কাম কৰা নাই, আপুনি মানে কি এজনক বুজাইছে, হয়নে। গতিকে এইটো কি হ'ব এক বচন। তুমি বৰ ভাল ল'ৰা, অৰ্থাৎ কি এজনক বুজাইছে। ঠিক আছে, গতিকে কিন্তু সিহঁত বুজালে যেনে সিহঁতকেইটাই খেলি আছে বা সিহঁতে খেলি আছে। সিহঁতে বুলি ক'লে এটাতকৈ বেছি বুজাইছে, অৰ্থাৎ এইটো কি হ'ব বহু বচন হ'ব। ঠিক আছে, গতিকে অপশ্যন নম্বৰ চি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ সিহঁত। এইবাৰ তোমালোকৰ এক বচন বহু বচনৰ ৰিলেটেড কুৱেশ্যন আহিবই। ঠিক আছে, তোমালোকে চাবা। এতিয়া চোৱা নেক্সট প্ৰশ্নটো। পাৰিলে এবাৰ আহিবাচোন এই বাক্যত ব্যৱহৃত চোন বৰ্ণ সমষ্টিটো হৈছে। অপশ্যন এত আছিলে ক্ৰিয়াপদ, অপশ্যন বিত আছিলে উপসৰ্গ, অপশ্যন চিত আছিলে অনুসৰ্গ, অপশ্যন নাম্বাৰ ডিত আছিলে বিশেষ্য পদ। ইয়াত যিহেতু পাৰিলে এবাৰ আহিবাচোন, চোনটো ধাতুৰ শেষত প্ৰয়োগ হৈছে, হয়নে। শেষত প্ৰয়োগ হ'লে কি হ'ব এইটো অনুসৰ্গ। ইয়াৰ যদি আগত প্ৰয়োগ হ'লহেঁতেন তেতিয়া সেইটো উপসৰ্গ হ'লহেঁতেন। উপসৰ্গ আৰু অনুসৰ্গৰ ৰিলেটেড ভিডিঅ' অহাকালি আমি আপলোড কৰি দিম, তোমালোকে চাই ল'বলৈ নাপাহৰিবা। তোমালোকৰ গোটেইখিনি কনচেপ্ট তাত ক্লিয়াৰ হৈ যাব। গতিকে ইয়াত চোন বৰ্ণ সমষ্টিটো কি হ'ব অনুসৰ্গ হ'ব। ঠিক আছে,
নেক্সট প্ৰশ্ন তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 94 প্ৰশ্নটি আছিল উচ্চ মাধ্যমিক স্তৰৰ পঠনৰ ক্ষেত্ৰত সৰব পঠনতকৈ নীৰৱ পঠনৰহে প্ৰয়োজন বেছি কিহৰ কাৰণে সুধিছে অৰ্থাৎ কি সুধিছে চোৱা উচ্চ মাধ্যমিক স্তৰৰ পঠনৰ ক্ষেত্ৰত সৰব পঠনতকৈ নীৰৱ পঠনৰ বেছি প্ৰয়োজন বেছি কিহৰ কাৰণ সুধিছে অপচন এ আছিল নীৰৱ পঠনৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে শুদ্ধ উচ্চাৰণৰ অভ্যাসন কৰে অপচন বি আছিল নীৰৱ পঠনৰ বাবে সৰহ সময় পোৱা যায় অপচন সি আছিল নীৰৱ পঠনৰ ফলত পঢ়া কথাবোৰ মনত থাকে অপচন নম্বৰ ডি আছিল নীৰৱ পঠনত কম সময়তে সৰহ কথা পঢ়িব পাৰি গতিকে নীৰৱ পঠনৰ ফলত কি হয় যিবোৰ পঢ়া কথা থাকে সেইবোৰ সহজতে মনত থাকে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি এতিয়া চাও আহা আমি নেক্সট প্ৰশ্নটি আছিল প্ৰাথমিক শ্ৰেণীৰ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য ভিত্তিকভাৱে বিভিন্ন বিষয়ৰ কথা পাতিবলৈ দিব লাগে তেতিয়া সিহঁতৰ ঘাইকৈ কি বিকাশ হ'ব সুধিছে কি সুধিছে যোৱা প্ৰাথমিক শ্ৰেণীৰ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য ভিত্তিকভাৱে বিভিন্ন বিষয়ৰ কথা পাতিবলৈ দিব লাগে তেতিয়া সিহঁতৰ কি বিকাশ হ'ব সুধিছে পঠন আৰু কথন কৌশল বিকাশ হ'ব নে পঠন আৰু লিখন কৌশল বিকাশ হ'ব নে কথন আৰু লিখন কৌশল বিকাশ হ'ব নে কথন আৰু শ্ৰৱণ কৌশল বিকাশ হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি থকাটো প্ৰাথমিক শ্ৰেণীৰ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যপ্ৰণোদিতভাৱে বিভিন্ন বিষয়ৰ কথা পাতিবলৈ দিব লাগে কথা পাতিলে সিহঁতৰ কি হ'ব কথন আৰু শ্ৰৱণ যি কৌশল সেয়া সিহঁতৰ বিকাশ হ'ব মৰমৰ বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা যিসকল বন্ধু বান্ধৱী এপটো ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা